নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ হয় বৰ্তমান অসমত চলিছে মিয়াখেদা অভিযান ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টি শেষলৈকে চাওক এনেবোৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক এইবাৰ অসমত এটা যুদ্ধ লাগিব পাৰে কাৰণ যেনেদৰে মিয়াখেদা অভিযান আৰম্ভ হৈছে মিয়াসকলেও কোনো পধ্যে বহি নাথাকে যেতিয়া মিয়াসকলে উঠি আহিব তেতিয়া অসমত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ ডাঙৰ আশংকা প্ৰকাশ কৰা হৈছে হয় উজনিত মিয়াখেদা অভিযান চলি আছে ইয়াৰ মাজতে আমচুৰ সভাপতি ৰাজল কৰিম চৰকাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় ভিডিঅ'টি শেষলৈকে চাই থাকিব উজনি অসমত মিয়াখেদা অভিযান বন্ধ কৰক অন্যথা আমিও মনে মনে বহি নাথাকো বুলি আমচুৰ হুংকাৰ আমচুৱে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে যদি অসমত মিয়াখেদা অভিযান বন্ধ নহয় তেনেহলে কিন্তু আমচুৱেও বহি নাথাকে বুলি মন্তব্য কৰে ৰাজল কৰিম চৰকাৰে তথা আমচুৰ সভাপতিয়ে জনাইছো সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰিব উজনি অসমত মুছলমানক নিৰাপত্তা দিয়ক হিমন্ত চৰকাৰে মিয়াক কৰা অত্যাচাৰ সহ্য কৰা নহব গৃহ বিভাগ আছে নে নাই অসমত বুলি প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ সভাপতি ৰাজল কৰিম চৰকাৰে ভাৰতীয় মুছলমানক ভয় ভাবুকি দি অত্যাচাৰ চলোৱা হৈছে পুলিচ প্ৰশাসন আজি ক'ত মৰি থাকিল বুলি প্ৰশ্ন কৰিছে ভাৰতৰ প্ৰতিটো প্ৰান্ততে ভাৰতীয় নাগৰিকৰ কাম কৰাৰ অধিকাৰ আছে মানসিকভাৱে আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে ভাৰতীয় মুছলমানসকলক উজনি অসমত কঠোৰ হওক আৰক্ষী প্ৰশাসন উজনি অসমত মিয়াৰ জীৱনৰ সুৰক্ষা নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব উজনি অসমত কাম কৰিবলৈহে গৈছে মিয়াসকল উজনিত মিয়াখেদা অভিযানক লৈ সৰব হৈছে এতিয়া আমচুৰ সভাপতি ৰাজল কৰিম চৰকাৰ উজনি অসমত মুছলমানক নিৰাপত্তা দিয়ক হিমন্ত চৰকাৰে নহলে আমিও কিন্তু মনে মনে নাথাকো বুলি মন্তব্য কৰিছে ৰাজল কৰিম চৰকাৰে ৰাজ্যবাসীক দিবলৈছো আন এক বিগ ব্ৰেকিং নিউজ উচ্ছেদৰ সময়ত মানি চলা নাছিল নিয়ম হয় ইতিমধ্যে কেইবাগৰাকী বিষয়াক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে এটা ডাঙৰ খবৰ হয় ইতিমধ্যে গোৱালপাৰাত চলিছিলে উচ্ছেদ অভিযান আৰু গোৱালপাৰাত উচ্ছেদ অভিযান চলাকালীন সময়ত আদালতৰ নিৰ্দেশনা অমান্য কৰাৰ ফলত এতিয়া আদালতে সিহঁতক হাজিৰ হোৱাৰ পৰামৰ্শ দিছে হাজিৰ হোৱাৰ সকিয়নি প্ৰদান কৰিছে জনাইছো বিশেষ ভিডিঅ'টি চাই থাকক 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ কেইবাগৰাকী বিষয়াৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননাৰ অভিযোগ মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আদালতৰ হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বালিজান ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ অচিও হাজিৰ হ'ব লাগিব ন্যায়ালয়ত 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত জাননী জাৰি কৰিছে এই সকল ব্যক্তি